Hello everyone, welcome to my YouTube channel Rajeshree's Collection. আজি বহুত দিনৰ পিছত আকৌ এটা ভিডিও কৰিলো যেটো আজিকালি টাইমৰ অভাৱৰ কাৰণে মই বেছিভাগ ফেসবুকতে থকা হয় যেটো মোৰ ফেসবুক পেজ Rajeshree's Collection তাতে প্ৰায়ভাগ থকা হয় আজি এটো মোৰ দুখনকে শ্বৰুম খোলা হল আপোনাৰ এখন আছে শিৱসাগৰত আৰু আনখন আছে মৰিয়নি সেটো কাৰণে মই ইউটিউবত আজিকালি খুব কম আহো সময় নাপাওঁ সেইকাৰণে আপোনালোকে বহুতে গম নাপায় সো আজি আপোনালোকক মই বহুতে মেসেজ কৰিছে কাৰণে আপোনালোকক মই আৰু এটা মই যেটো আপোনালোকক মই মাজত ভিডিওস দিছিলো মই ক্ৰিষ্টেলছৰ বস্তু আজিকালি কৰিবলৈ ধৰিছো আপোনালোকে ক্ৰিষ্টেল জুনে বিশ্বাস কৰে জুনে ট্ৰাষ্ট কৰে জুনে আগৰপৰা কৰি আছে ৰেকি ক্ৰিষ্টেল ব্ৰেসলেট জুনে লৈ আছে বা ৰেকি হিলিং কৰি আছে বা ৰেকি শিকি আছে তেওঁলোকৰ কাৰণে খুব ভাল সো এতিয়াৰ পৰা আপোনালোকে মুৰিয়াটো পাই যাব যেনেকুৱা ধৰণৰ ক্ৰিষ্টেলছ লাগি উইল গেট এভৰি টাইপ অফ মানে যেনেকুৱা টাইপ অফ লাগে তেনেকুৱা ক্ৰিষ্টেলছ আপোনালোকে পাব আৰু মোৰ এইটো চেনেল জুনে ফাৰ্স্ট চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেসবুক পেজ এটা আছে Rajeshree's Collection তাতো আপোনালোকে ফলো কৰি থব আৰু তাত মোৰ এষ্ট্ৰোলজি টকসো হয় মোৰ আৰু আমি মঙ্গলবাৰ প্ৰত্যেক মঙ্গলবাৰে লাইভ সেশনটা হয় আমাৰ ফ্ৰী লাইভ সেশন এষ্ট্ৰোলজি টকস লৈ প্লে উইথ এষ্ট্ৰোলজাৰ সো ওকে আৰু YouTube চেনেলটো শৰ্টলি লাইভ কৰিম এষ্ট্ৰোলজি টকস লৈ প্লে সো স্টাৰ্ট কৰি দিও বেছি দেৰি নকৰো মোৰ ভিডিও বড়া লেংদি হৈ যায় সো আজি শৰ্টকে কৰিছো আৰু আৰম্ভণিতে আজি আপোনালোকক এটা কথা সদায় কওঁ Trust is everything we do trust. আমি trust কৰিলে সব পোৱা যায় মোৰ হাতত আপোনালোকে দেখিছে এখিনি মই আজি বহুত দিনৰ পৰা পিনি আছো কাৰণ এখিনি মোৰ বিশ্বাস দিছে মোৰ ক্ষেত্ৰত কাম দিছে কাৰণে মই ট্ৰাষ্ট কৰিছো কাৰণে মই পিনিছো আৰু মোৰ ক্ষেত্ৰত প্লাস পইণ্ট দিছে কাৰণে মই ইউজ কৰি আছো Trust is everything. আমি যেটো বস্তু আমি নেদেখো সেই বস্তুটো আমি বিশ্বাস কৰো তেনেকে আমি যে বস্তু পিনহু সেইখিনি আমি বিশ্বাস কৰি ল'ব লাগে তেতিয়া এভৰিথিং ইজ পসিবল পজিটিভ এনাৰ্জি বা পজিটিভ ভাইবস আমাৰ লাইফত আহে সো স্টার্টিংত মই আপোনালোক খুব ধুনিয়া বস্তু এটা দেখাইছো যেটো আমাৰ ডেইলি ইউজত দৰকাৰ হয় আমাৰ মেইন ফুড ক্লথ শেল্টাৰ আমি একিটা জানো ফুড ক্লথ শেল্টাৰ আমাৰ কাৰণে বেসিক নিডস হয় আমাৰ আমি হেখিনিটো কথাটো আমি সবেই জানো হৰপা আমি পঢ়ি আহিছো আমি একদম লোৱাৰ কেজি পা আমি এটাই পঢ়ি আছো আমাৰ বেসিক নিডস কি হয় ফুড শেল্টাৰ ক্লথিং ইয়েস অর নো সো ইতিয়া আমি হেগিটা কাৰণে আমি টু উপাৰ্জন কৰিব লাগিব উই হ্যাভ টু আমি কাম কৰি খাবই লাগিব আমি যি কোনো কাম কৰি পুৰুষে হক মহিলা হক সবে নিজৰ হাতৰ খৰচ বা নিজৰ এটা ইনকাম আৰু ইন্ডিপেন্ডেন্টলি কাম কৰিলে সবে ভাল পায় সো হেতু কাৰণে আপোনালোকে ইন্ডিপেন্ডেন্টলি কাম কৰি আছে বাট হে কামৰ ফলটো দিয়া নাই কিয় দিয়া নাই কিছুমান নেগেটিভ থটস বা নেগেটিভ কিছুমান এনাৰ্জি আপোনালোকৰ থাকিব পাৰে আমি যদি দেখিব নোৱাৰো আমি ফিল কৰো বাট আমি গম নাপাওঁ আপোনাৰ ওচৰত কোনবা আছে আপুনি গম পোৱা নাই আপোনাৰ সাইডত কোনবা আপোনাৰ বহি আছে আমি দেখা নাই আমি দেখি নাপাওঁ বাট আমি ফিল কৰো ঠিক একেদৰে আমি দেখিনি বস্তু আমি যিখিনি পিনিম আপুনি নিজে ফিল কৰিব যে আপোনাৰ লগত কিবা এটা স্পিৰিচুৱেল এনাৰ্জি আছে সো হে তেনেকৈ এই এনাৰ্জি ব্ৰেসলেটস হয় সো এতিয়া আপোনালোকক মই স্টাৰ্টিং কৰিছো একদম ফাৰ্ষ্টত আপোনালোকক দেখাম যেটো আমাৰ খুব দৰকাৰী বস্তু স্টাৰ্টিং অপা এডালৰ ব্ৰেসলেটছৰ নাম হৈছে নেচাৰেল ক্লিয়াৰ ক্ৰিষ্টেল ব্ৰেসলেটস আৰু এডালটো কিহৰ কাৰণে পিনাটা বেনিফিট কিনিও কম দুডাল ব্ৰেসলেটছে মই ভিডিও দিম সব একেদিনা নিদিদু নহলে আপোনালোক কনফিউজ হৈ যাব পাজল হৈ যাব ক্লিয়াৰ ক্ৰিষ্টেল ব্ৰেসলেটছটো হৈছে আমাৰ ডাস্টবিন হৈছে আমাৰ মূৰটোত আমি নানা ধৰণৰ টেনচন থাকে চিন্তা থাকে কোট কৈছো কি কৰিছো ফিউচাৰ কি হ'ব আমাৰ বাচ্চাই কিবা বেয়া কাম কৰিছে স্কুলত বা কোনবা কিবা কৰি আছে নি আমাক কোনবা জাদু টনা কৰিছে নি বাট আমি কোবালে গৈ আছো হে তেনেকুৱা আননেসেসাৰী থট কিছুমান যেতিয়া আমাৰ ব্ৰেইনত সোমাই যায় তেতিয়া আমি ব্ৰেইনত ভুকু আমি সাফাৰ কৰো আৰু সেই সাফাৰখিনি আমাৰ বেলেগে নেদেখে আমি নিজে গম পাওঁ সেই ক্ষেত্ৰৰ কাৰণে এডাল হৈছে ডায়মণ্ড কাট বুলি এডাল ক্ৰিষ্টেল ব্ৰেসলেট চাই দেখিবলৈ আপোনালোকে অকমানি পাব পাৰে এডালৰ কিন্তু বহুত কাম আছে যেনেকৈ সৰু বস্তুটোৰ বহুত ভ্যালু থাকে ঠিক তেনেদৰে এডাল হৈছে ক্ৰিষ্টেল ব্ৰেসলেটস বুলি কওঁ আমি মাইন্ড ক্লিয়াৰ থাকিলে আমাৰ সব ক্লিয়াৰ থাকে আমাৰ ব্ৰেইনে যদি আমাক কাম নকৰা কৰি দিয়ে তেতিয়া আমি কি হৈ যাম হেতু আপোনালোকে জানেই সেইটো কাৰণে আমি মাজে মাজে যেতিয়া আমি আমাৰ মোবাইলটো বেছিকে মানে ষ্টৰেজ বেছি হৈ যায় বা ডাস্টবিন হৈ যায় তেতিয়া আমি কি কৰো আমি ক্লিন আপ কৰো ঠিক একেদৰে এডালে কি কৰে আপোনালোকে যদি এডাল পিনে তেতিয়া আমাৰ মাইন্ডটো ক্লিয়াৰ আপ হয় আমি যিকোনো নেগেটিভ থটস দূৰ হয় পজিটিভ ভাইবছবোৰ আমাৰ মাইন্ডত আহে আননেসেসাৰী থট কিছুমান থাকে যিবোৰ কোনো ধৰণৰ মিনিং নাই মিনিংলেছ থটস হেখিনি আতৰাই বাট কিছুমান ভূত প্ৰেত যিবা আমি চিন্তা আমি চকুৱে নেদেখা বস্তু কিছুমান আছে হেবু কথা কৈ আমি চিন্তা হৈ ডিপ্ৰেছনত বসি যাওঁ হে ক্ষেত্ৰত আপোনালোকে এই ক্ৰিষ্টেলডাল এডালে কিন্তু আপোনাৰ নেগেটিভ থটস দূৰ কৰে মাইন্ডটো ক্লিয়াৰ কৰি ৰাখে আৰু এইখিনি এডাল যদি আপোনালোকে পিনি পেলাই দুদিন এদিনো চাই আপোনালোকে নিজে তাৰ বেনিফিটটো গম পাব আপুনি যেতিয়া নিজৰ কিবা প্ৰবলেমছ থাকিলে আপোনালোকে শেয়াৰ কৰিব পাৰে ইয়াৰ লগত জাস্ট ইয়াৰ এটাই বেনিফিট আপোনাক ঠিক কৰাটো আপোনাক তাৰপৰা ঠিক কৰাটো
আৰু আপোনালোকে এইটো যেতিয়া আপোনালোকৰ হাতত আপোনালোকে অনলাইন থ্ৰুদি এইটো ল'ব পাৰিব এইডাল ব্ৰেচলেটছ আপোনালোকে মোৰ ইয়াৰ পৰা ল'ব পাৰিব আমি যেটো এতিয়া পৰা সব ব্ৰেচলেটছ ৰাখোঁ সো আপোনালোকে অনলাইন পেমেন্ট কৰিলে আমি থ্ৰু DTDC পঠাই দিওঁ অল ওভাৰ ইণ্ডিয়া যায় আৰু ইয়াত আপোনালোকে যেতিয়া আপোনালোকে ব্ৰেচলেটডাল পালে আপোনালোকে সুধিব পাৰে তেওঁলোকে কেনেকৈ পিন্ধাই ইয়াৰ কিবা নিয়ম নীতি থাকে নি সেইটো আপোনালোকক কৈ দিওঁ আপোনালোকক কেনেকৈ উইথ চাৰ্টিফিকেট এটা ব্ৰেচলেট যাব এনেকুৱা আপোনালোকে খুলি মেলি আপোনাৰ হাতত লৈ এনেকৈ আপোনাৰ 5 মিনিটমান বস্তুটো গৰম হ'বলৈ দিব কাৰণ জাগৃত কৰিব লাগে বস্তুটো এলাইভ কৰিব লাগে আমি ইয়াত আমি অলৰেডি ৰিচাৰ্জ কৰি পঠিয়াওঁ আপোনালোকে অলপ দেৰি এনেকৈ লৈ পেলাই 5 মিনিটছমান আপোনালোকে মোহাৰি বস্তুটো যে গৰম ভাপ এটা আহিব তেতিয়া আপোনালোকে সোঁহাত বা বাওঁ হাতত পিন্ধি দিব আৰু যেতিয়া আপোনালোকে এবাৰ পিন্ধিব কোনোবাই যদি আপোনাক সুধেও যে দিয়কচোন মই পিন্ধি চাওঁ কেতিয়াও নিদিব নিজৰ বস্তু পৰাপক্ষত নিজৰ বস্তু আনক কেতিয়াও দিব নালাগে নিজৰ যিখিনি ভাল বস্তু থাকে এইখিনি বেলেগলৈ গুচি যায় বুলি কয় আমি সৰুৰ পৰা শুনি আহিছোঁ এই বস্তুটো সো এই তেনেকুৱা বস্তুখিনি আপোনাৰ লগত যিটো আপোনাৰ স্কিনৰ লগত টাচ আছে এইটো বেলেগ হাতত নিদিব তেতিয়া আপোনাৰ নিজৰ ক্ষেত্ৰত কাম দিব আৰু এইখিনি আপোনালোকে পিন্ধা তেনেকৈ নিয়ম বুলি ক'বলৈ আপোনালোকে সদায় ডেইলি পিন্ধিব পাৰে কেতিয়াবা মানে ক'ৰবাত যাবলৈ মন গৈছে বা কিছুমান গ্ৰেভয়াৰ্ডত গৈছে বা মৰিহালিত গৈছে বা কাৰোবাৰ ঘৰ চোৱা তেনেকুৱা কিছুমান ৰিচুৱেলছ থাকিলে সেইখিনি পৰাপক্ষত আপোনালোকে নিপিন্ধিব কাৰণ চোৱা ঘৰত গ'লে বেয়াই বস্তুবোৰ কাৰণ এইবোৰ এলাইভ বস্তু হয় তেতিয়া আপোনালোকে এনেকৈ কেঁচা শুদ্ধ গাখীৰত আপোনালোকে তুলসী দি পেলাই শুদ্ধ কৰি পেলাই আকৌ নেক্সট ডে পিন্ধিব পাৰি আৰু বাকি তেনেকৈ নৰ্মছ বুলি ক'লে একো নাই মেনষ্ট্ৰাকশ্যন পিৰিয়ড টাইমত আপোনালোকে পিন্ধিব পাৰিব তেনেকৈ কোনো বাইণ্ডিং নাই 3 দিনৰ দিনাখন আপোনালোকে কেঁচা গাখীৰে তুলসী পাত দি শুদ্ধ কৰি আকৌ পিন্ধিব পাৰিব এবাৰ কৰিলেও হ'ব জাষ্ট আমাৰ স্কিনৰ লগত টাচ কৰিব থাকে আৰু আপোনালোকে প্ৰব্লেমছ থাকিলে আপোনালোকে এডাল টাচ কৰি পেলাই ফিল কৰিব শ্বেয়াৰ কৰিব এভৰিথিং আপুনি কি চাফাৰ কৰি আছে সো ওকে আজি মই এইটো ভিডিও অকমানকৈ দিছোঁ আজিকে সদায় এটা ভিডিও আপোনালোকক ডেইলি দিম সো যদি আপোনালোকে ভাল পায় আৰু যদি ল'ব বিচাৰে দেন আপোনালোকে ওপৰতে নাম্বাৰটো কণ্টেক্ট কৰিব ল'ব পাৰিব আৰু তাৰ বিষয়ে কিবা জানিব লাগে আপোনালোকে ওপৰতে নাম্বাৰটো মোক কণ্টেক্ট কৰিব পাৰিব আৰু সো আৰু যোনে ফাৰ্ষ্ট চাইছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলছ' শ্বেয়াৰ কৰিব থেংক ইউ আৰু মই ৰাজশ্ৰীজ কালেকশ্যনৰ ৰাজশ্ৰীয়ে আপোনালোকক ধন্যবাদ জনাইছোঁ থেংক ইউ